নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি ওলাইছোঁ আপোনালোকলৈ ৩৫,১৩৩ গৰাকী শিক্ষকৰ দৰমহাৰ বিষয়লৈ। ঠিকাভিত্তিক টেট শিক্ষকৰ পৰা জ্যেষ্ঠতা হেৰুৱাই নতুন দৰমহাৰে নিয়মীয়া পদত নতুন নিযুক্তি লোৱাসকলে দৰমহা লাভ কৰাৰ পথ প্ৰশস্ত হ'ল। নিম্ন প্ৰাথমিকৰ ৩০,৫৪৫টা আৰু উচ্চ প্ৰাথমিকৰ ৪,৫৮৮টা মুঠ ৩৫,১৩৩টা পদৰ বাবে আজি প্ৰাথমিক শিক্ষা সঞ্চালকালয় জিলা শিক্ষা বিষয়াসকলৰ পৰা দৰমহাৰ প্ৰস্তাৱ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। বিশেষ নিযুক্তি পোৱা শিক্ষকসকলে প্ৰথম ৬ মাহ অস্থায়ী দৰমহা লাভ কৰিব। শিক্ষা সঞ্চালকৰ পত্ৰখনৰ মতে এই পদসমূহ হ'ব ব্যক্তিগত, অৰ্থাৎ বিশেষ নিযুক্তি লাভ কৰা নিয়মীয়া শিক্ষকগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত পদটো খাৰিজ হৈ পৰিব। উল্লেখযোগ্য যে সৰ্বশিক্ষা আৰু ষ্টেট পুলৰ শিক্ষকসকলক নিয়মীয়া পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি অলপতে নিযুক্তি দিছিল ৰাজ্য চৰকাৰে। নিযুক্তি লাভ কৰা শিক্ষকসকলক পৰ্টেলত পুনৰ তথ্য পাতি দিয়াৰ ব্যৱস্থা কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক পত্ৰখনত নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশ অনুসৰি শিক্ষকসকলে শিক্ষা সঞ্চালকৰ পৰা লাভ কৰা নিযুক্তি পত্ৰ পৰ্টেলত দাখিল কৰিব লাগিব। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওচৰত কৰা যোগদানৰ পত্ৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ পৰা স্বাস্থ্যৰ সুস্থতাৰ প্ৰমাণপত্ৰৰ লগতে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষক পদৰ পৰা পদত্যাগ কৰা পত্ৰ পৰ্টেলত দাখিল কৰিব লাগিব। তো বন্ধু-বান্ধৱীসকল, এয়াই আছিল আপোনালোকৰ ৩৫,১৩৩ গৰাকী টেট শিক্ষকৰ বিষয়ে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব, আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।